তেখেতে যেতিয়া মন্ত্ৰীয়ে কয় যে পুলিচ আমি কণ্ট্ৰল কৰোঁ, মুখ্যমন্ত্ৰীয়ে তেনেকৈ কয়, তেনেকৈ কোৱাৰ পিছত মুখ্যমন্ত্ৰীয়ে সদনৰ মৰ্যাদা হানি কৰা কামটো কিয় কৈ আছে? তেওঁক কোনেও কোৱা নাই। তেখেতে কৈছে যদি মমিন ডাঙৰীয়ে কেছ দিয়ে আমি তদন্ত কৰিম, কিন্তু আমাৰ হাউচৰ ভিতৰৰ কামখিনিৰ কাৰণে অধ্যক্ষ আৰু বিধানসভাৰ নিজৰ ৰুল আছে, আইন আছে। সেই গতিকে আমি বিচাৰোঁ প্ৰথমতে সদনত এই বিষয়ে তদন্ত হওক। সেইবিলাক এতিয়া চাওক, FIR দিয়াৰ লগে লগে দোষ প্ৰমাণ নহ'লেতো দোষী নহয়। আমাৰ দেশৰ সংসদীয় ব্যৱস্থাত যি আইন প্ৰণয়ন কৰা হ'ল, আইনত কৈছে নট গিল্টি টিল প্ৰুভড। এতিয়া প্ৰুভ কৰিব লাগিব। সেই গতিকে প্ৰুভ কৰিবলৈ হ'লে বিধানসভাৰ CCTV কেইটা উলিয়াব লাগিব। গতিকে ৰাজ্যখনৰ ভৱিষ্যত অন্ধকাৰৰ ফালে গতি কৰিছে। এই চৰকাৰৰ দিনত য'ত এটা ধাৰণা দিয়া হৈছে যে ঋণ লোৱাটো ভাল, সেই কথাটোৱে আমাৰ ৰাজ্যখনৰ ভৱিষ্যত যে অন্ধকাৰ তাৰ পৰা বুজা যায়। আপোনালোকে পৰিয়াল এটা চলালে, ঋণ লৈ পৰিয়াল এটা চলালে ভাল নে বেয়া অসমৰ সৰ্বসাধাৰণ ৰাইজে বুজা উচিত। কংগ্ৰেছৰ দিনত জনমৰি আপোনাৰ ঋণৰ বোজা আছিলে 10,000 টকা আৰু আজিৰ তাৰিখত 47,000 টকা ক্ৰছ কৰি গৈছে। গতিকে ৰাজ্যখনৰ ভৱিষ্যত এই চৰকাৰৰ হাতত অন্ধকাৰৰ ফালে লৈ যোৱাৰ মানে নিৰাপদ নহয়। এই চৰকাৰৰ হাতত ৰাজ্যখনৰ ভৱিষ্যত আৰ্থিকভাৱে নিৰাপদ নহয়।